হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন 90টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব 1031 গৰাকী প্ৰাৰ্থীৰ হাৰিয়ানা 90টা সমষ্টিত 20629টা কেন্দ্ৰত ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি ভাগ্য নিৰ্ণয় হ'ব বিজেপিৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনিৰ গতিকে এই যুঁজত কোনে শেষ হাঁহি মাৰে সেয়া ভোট গণনাৰ পাছত স্পষ্ট হ'ব কিন্তু স্বাভাৱিকতে বিজেপি চিন্তিত হৈ আছে মুখ্যমন্ত্ৰী নায়াব সিং সাইনিৰ আজি ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে সমান্তৰালভাৱে এবাৰ কংগ্ৰেছ যথেষ্ট শক্তিশালীভাৱে অৱতীৰ্ণ হৈছে তৎপৰ হৈছে মল্লযুঁজাৰু তথা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফগাত নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছে তেওঁৰো আজি ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে জুলানা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মল্লযুঁজাৰু বিনেশ ফগাতে এবাৰ অলিম্পিকত তেওঁ জিকিও অৱশেষত হাৰ মানিবলগীয়া হৈছিল ওজন বৃদ্ধিৰ বাবে সামান্য ওজন বৃদ্ধিৰ বাবে তেওঁৰ মেডেল দিয়া নহল কিন্তু অৰ্থাৎ ফাইনেল খেলিবই নোৱাৰিলে যাৰ পাছত হতাশ হৈছিল যদিও অৱশেষত তেওঁ মল্লযুঁজ ত্যাগ কৰাৰ কথা মল্লযুঁজৰ পৰা তেওঁ বিদায় লোৱাৰ কথা কৈছিল আৰু তাৰ পাছতে দেশলৈ উভতি আহি কিছুদিন পাছতে তেওঁ আহি কংগ্ৰেছত যোগদান কৰিছিল আৰু তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ব্যাপক তেওঁ সমৰ্থন ইতিমধ্যে লাভ কৰিছে লক্ষণীয় হ'ব সেয়া ভোটলৈ ৰূপান্তৰ হয় নে নহয় গতিকে বিনেশ ফগাতৰ ভাগ্য আজি কি ধৰণে নিৰ্ণয় কৰে ভোটাৰ ৰাইজে সেয়া স্পষ্ট হ'ব ইফালে কংগ্ৰেছৰ ভূপিন্দৰ সিং হুদাৰো ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে যথেষ্ট আশাবাদী হৈ আছে এবাৰ ভূপিন্দৰ সিং হুদাই কিন্তু লক্ষণীয় হ'ব ভোটাৰ ৰাইজে কি ধৰণে তেওঁক ভোট দিয়ে বা নিদিয়ে একেদৰে তৃতীয়বাৰলৈ হাৰিয়ানা দখলৰ বাবে ব্যাপক প্ৰচাৰ চলাইছিল বিজেপিয়ে ব্যাপক অভিযান চলাইছে বিজেপিৰ অন্যতম তাত এক সমৰ্থন আছে তেনে পৰিস্থিতিত এইবাৰ কিন্তু কিছু থৰকবৰক দেখিবলৈ পোৱা গৈছে লক্ষণীয় হ'ব বিজেপিয়ে কি ধৰণৰ সমৰ্থন লাভ কৰে ভোটাৰ ৰাইজৰ পৰা প্ৰধানমন্ত্ৰী মোদী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তাত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছিল প্ৰচাৰ চলাইছিল ব্যাপক প্ৰচাৰ চলাইছে বিজেপিয়ে আৰু তাৰ মাজতে আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে 10 বছৰৰ পাছত হাৰিয়ানাত বিজেপিক উৎখাতৰ সংকল্পৰে প্ৰচাৰত নামি পৰিছিল কংগ্ৰেছও পূৰ্ণ শক্তিৰে নামি পৰিছে তৎপৰতাৰে নামি পৰিছে কংগ্ৰেছ প্ৰাৰ্থীসকলৰ হৈ হাৰিয়ানাত প্ৰচাৰ চলাইছিল ৰাহুল গান্ধীয়ে আৰু দেশৰ আগশাৰীৰ মহিলা উদ্যোগপতি সাবিত্ৰী জিন্দালে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হাৰিয়ানাত অহা 8 অক্টোবৰত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব এই নিৰ্বাচনৰ সমান্তৰালভাৱে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া বা ভোটদান প্ৰক্ৰিয়া বৰ্তমান সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলি থকা পৰিলক্ষিত হৈছে আৰু এয়া দেখিবলৈ পোৱা গৈছে শ্বুটাৰ মনু ভাক্কাৰ তেওঁ আহি ভোটদান কৰিবলৈ আহিছিলে আৰু তাৰ মাজতে তেওঁৰ এনেদৰে সাধাৰণ ভোটাৰ ৰাইজকো তেওঁ আহ্বান জনাইছে যাতে সকলোৱে ভোট দিবলৈ ওলাই আহে মনু ভাক্কাৰে পুৱাতে আহি তেওঁ ইতিমধ্যে ভোটদান কৰিছে এবাৰ অলিম্পিকত দুটাকৈ পদক জয় কৰি তেওঁ দেশবাসীক গৌৰৱান্বিত কৰিছে হাৰিয়ানাবাসীক গৌৰৱান্বিত কৰিছে আৰু সেইগৰাকী খেলুৱৈ আহি আজি পুৱাতে ইতিমধ্যে ভোটদান কৰিছে সকলোকে আহ্বান জনাইছে ভোট কেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে মনু ভাক্কাৰৰ লগতে আন বহুজনে আৰু সমান্তৰালভাৱে আমি জনাইছো বিনেশ ফগাতৰ ভাগ্য এবাৰ নিৰ্ণয় কৰিব হাৰিয়ানাৰ ভোটাৰ ৰাইজে नवरात्रि भी चल रहे हैं जिस प्रकार से हम अपने पर्वों को मनाते हैं ये लोकतंत्र का पर्व भी ये हमें मिलकर के मनाना चाहिए और मैं आग्रह सभी हरियाणा प्रदेश वासियों से करूंगा कि अपना कहीं पर भी है वोट जरूर पोल करें 100% मतदान हो ये लोकतंत्र की खूबसूरती भी है लोकतंत्र की मजबूती भी है मेरा हरियाणा प्रदेश के सभी नागरिकों से क्योंकि राष्ट्र मजबूत हो प्रदेश मजबूत हो उसको लेकर के हमने ये विकसित हरियाणा विकसित भारत और उसको लेकर के हम अपना वोट पोल करें मेरा यही आग्रह है और आने वाले समय के अंदर क्योंकि लगातार जब मैं प्रचार के लिए जा रहा था पूरे प्रदेश के अंदर घूमा हूं हरियाणा प्रदेश का एक मूड स्पष्ट नजर आया है कि तीसरी बार भारतीय जनता पार्टी की सरकार बड़े मार्जिन के साथ बन रही है और 8 तारीख को नई सरकार का गठन हो जाएगा ये हरियाणा के लोगों ने तय कर दिया। 3 महीने आपका समय मेरा काम करने का 3 महीने आपने